দৈবকী পরম সতী রাজার নন্দিনী দারুণ তপস্যা করে সে মোহিনী যদুবংশ কুলাচাৰ্য গৰ্গমাহাত্মন বসুদেৱ সহে কৰে বিবাহ ঘটন। কৃষ্ণ। এতিয়া বসুদেৱ আৰু দৈৱকীৰ পূৰ্বজন্মৰ কথা স্বয়ং কৃষ্ণ নাৰায়ণে এতিয়া কৈছে, ব্ৰহ্মায়ো সেই একেখিনি কথাকে কৈ আছে। এতিয়া এই বসুদেৱ পূৰ্বজন্মত কোন আছিল বোলে, তেওঁ কশ্যপ নামৰ যিজন মহামুনি, সেই মহামুনিজনেই এটা অংশ সূত্ৰে আহি তেওঁ বসুদেৱ ৰূপে জন্মগ্ৰহণ কৰিলে। আৰু মাক দৈৱকী, কৃষ্ণৰ মাক দৈৱকী, সেই দৈৱকী আছিল কশ্যপ ঋষিৰ পত্নী অদিতি, আৰু অদিতিয়ে আহি দৈৱকী ৰূপে জন্মগ্ৰহণ কৰিলে। আৰু লগতে এইটো কথা কৈছে, সেইটো জন্মতো অদিতি আৰু কাশ্যপৰ পুত্ৰৰূপে স্বয়ং প্ৰভু ভগৱন্ত জন্মগ্ৰহণ কৰিছিল। অদিতিয়ে ঘোৰ তপস্যা কৰিছিল পুত্ৰৰূপে পাবৰ কাৰণে, আৰু সেই ৰূপে বামন ৰূপে তেওঁ জন্মগ্ৰহণ কৰিছিল। এইটো বটু বামন, কশ্যপ আৰু অদিতিৰ পুত্ৰ হিচাপে এই বটু বামনে জন্মগ্ৰহণ কৰিছিল। আৰু সেই সূত্ৰটো ধৰি এতিয়া দাপৰতো কশ্যপো আহিল বসুদেৱ ৰূপে, দৈৱকী অদিতি আহিল দৈৱকী ৰূপে, আৰু বামন ৰূপে আহিল স্বয়ং কৃষ্ণ পুত্ৰ। সেইটো কল্পটো তেওঁলোকৰ পুত্ৰ, এইটো কল্পটো তেওঁলোকৰ পুত্ৰ। কাৰণ চাৰিবাৰ শৈত খাই কৈছিলে নহয়, চাৰিবাৰ শৈত খাই কৈছিল। এই প্ৰকৃতিৰ ৰূপে বসুমতী, বসুমতী মানে এইটো মনুৰ পত্নী শতৰূপাক কৈছিল। এই চাৰিটা শপত খাই অহাৰ কাৰণত তেওঁলোকে পিছৰ জন্মত মনু আৰু শতৰূপাই আচলতে, মনু আৰু শতৰূপাই আহি কশ্যপ আৰু অদিতি হ'ল, কশ্যপ আৰু অদিতি আহি দশৰথ আৰু আপোনাৰ দশৰথ আৰু কৌশল্যাও হ'ল তাত, এইটো কথা ইয়াত উল্লেখ কৰা নাই বাৰু। আৰু লগতে দাপৰ যুগত দৈৱকী আৰু বসুদেৱ, এইটো প্ৰথম সুতপা, সুতপা নহয়, হেৰি নাই নহয়। এতিয়া এই কথাটো এইটো নহয়, বুজি পাইছোঁ। এতিয়া ভাগৱতত উল্লেখ কৰা বিৱৰণ অনুসৰি আমি গোটেইখিনি কথা ইয়াত উল্লেখ কৰা নাই, কিন্তু আচলতে চাৰিটা শৈত খাইছিলে নহয়। চাৰিটা শৈতত কোন কাৰ কি অৱতাৰ, এই কথাটো যদি আনিব লগা যায়, প্ৰথম সেই মনু আৰু শতৰূপাৰ জন্মতেই তেওঁ বাক্য দিছিল। কাৰণ মনুৱে এটা কথা চিন্তা কৰিছিল যে মই যিমান পুত্ৰ জন্ম দিলোঁ চবেই ধৰ্মপ্ৰাণ, চবেই সত্যবাদী, কিন্তু এই সকল পুত্ৰক জন্ম দি মই সন্তুষ্ট হ'ব পৰা নাই, কাৰণ ঈশ্বৰ সদৃশ পুৰুষক মই জন্ম দিব নোৱাৰিলোঁ। এইটো হৈছে তেওঁলোকৰ দোষ। সেইকাৰণে সেই পুত্ৰসকলক দায়িত্বভাৰ চুজি দি তেওঁলোকে মানে কৃষ্ণৰ ওচৰতে মানে মহাস্তুতি কৰিব গৈছিলে। মহাস্তুতি তপস্যা কৰিবলৈ যাওঁতে বহুত মানে হাজাৰ বছৰ তপস্যা কৰাৰ পিছত স্বয়ং প্ৰভু ভগৱন্ত এতিয়া ৰূপ লৈ আহি গ'ল নহয়। আহি যেতিয়া দেখা দি নিবেদন কৰিলে এই বিষয়টো যে প্ৰভু, যে আপোনাৰ আজ্ঞা অনুসৰি পৰমপিতা ব্ৰহ্মাৰ অনুসৰি আমি যদিও প্ৰজাপতি হিচাপে সকলো কৰ্মখিনি আমি আৰম্ভ কৰিলোঁ, মনু হিচাপে সৃষ্টিত বংশ বিস্তাৰ কৰিলোঁ, কিন্তু আপোনাৰ সদৃশ পুত্ৰ নোপোৱাটোৰ কাৰণে মোৰ বহুত
মানে মোৰ অসন্তুষ্ট থাকিল। গতিকে আপুনি যদি দয়া কৰে আপোনাৰ সদৃশ এটা পুত্ৰ মোক জন্ম মানে দিয়ক। এই তেতিয়াই ভগৱন্তই কৈছিল যে তোমাৰ স্তুতিত বাৰু মই সন্তুষ্ট হ'লোঁ তোমালোকৰ দুইজনৰ স্তুতিত, কিন্তু মোৰ সদৃশ মোৰ সমকক্ষ পুত্ৰটো ক'ত পাবা? গতিকে ময়ে তোমালোকৰ ওচৰত পুত্ৰ হিচাপে আহিম। এই বুলি যেতিয়া কৃষ্ণই কৈছিল, সুতপাই এই আপোনাৰ হেৰিয়ে মনুৱে স্বয়ম্ভৱ মনুৱে কথাটো বিশ্বাস কৰিছে, কিন্তু মাতৃ এই শতৰূপাই কিন্তু বিশ্বাস কৰিব পৰা নাই যে মোৰ গৰ্ভতনো প্ৰভু ভগৱন্তই পুত্ৰ হিচাপে আহিবনে? মই এনেকুৱা কি ভক্তি কৰিলোঁ যাৰ কাৰণে মোৰ গৰ্ভলৈ তেওঁ আহিব। এতিয়া অবিশ্বাসভাৱে কৃষ্ণৰ মুখলৈ মানে তেওঁ লাগি চাই আছিল। তেতিয়াই কৃষ্ণইতো তেওঁ মনোভাৱটো বুজি পালে, এওঁ মোক বিশ্বাস কৰা নাই। সেই তেতিয়াই তেওঁ হাতযোৰ কৰি তেওঁ কৈছে, সেই মাতৃ মোক তুমি অবিশ্বাস নকৰিবা। যদি তুমি মোক অবিশ্বাস কৰিছা তেতিয়াহ'লে মই লাগে শপতে খাওঁ। খৈত মই 4 খৈত খাই মই তোমাক কথা দিলোঁ, মই তোমাৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিম। এই বুলি তেতিয়া 4 সত্য যেতিয়া তেওঁ খাই প্ৰতিজ্ঞা কৰিলে, তাৰ পিছৰ জন্মত পিঞ্চি আৰু সুতপা হিচাপে জন্মগ্ৰহণ কৰি তেওঁলোকৰ পুত্ৰ হিচাপে আহিছিল পিঞ্চি গৰ্ভ। হয়, তাৰ দ্বিতীয় কল্পত আহিল কশ্যপ আৰু অদিতিৰ ৰূপত বামন পুৰুষ হিচাপে আহিল। তৃতীয় কল্পত দশৰথ আৰু কৌশল্যাৰ ৰূপত ৰামচন্দ্ৰ আহিল। 4 খৈত খাইছিল যে, গতিকে চতুৰ্থ কল্পত আহিছে বসুদেৱ আৰু দৈৱকীৰ পুত্ৰ হিচাপে। এইটোৱেই হৈছে তত্ত্ব, আৰু এই তত্ত্বৰ আধাৰতে আজি মহাপুৰাণভাগে এই বৰ্ণনাটো দিছে। আৰু লগতে এতিয়া ক'বলৈ গৈছে যে এই যদু বংশত বসুদেৱ তেওঁ জন্ম হৈছিল। বসুদেৱৰ পিতৃ কোন? গতিকে উল্লেখ কৰিছে, যদুকুলে জন্মেছিল আহুকৰ ৰাজন, তাহাৰ ঔৰসে বসুদেৱৰ জনম। এই যদুকুলত আহুক নামৰ এজন ৰজা আছিল, আৰু তেওঁৰে পুত্ৰ হিচাপে বসুদেৱৰ জন্ম হ'ল। আৰু কৈছে, দৈৱকী পৰমসতী ৰাজাৰ নন্দিনী, দাৰুণ তপস্যা কৰে সেই বিমোহী। ৰজাৰ কন্যা হিচাপেও দৈৱকীয়ে জন্মগ্ৰহণ কৰিছিল, আৰু অতি কঠোৰ তেওঁ মানে তপস্যা কৰিছিল। আৰু তপস্যা কৰাৰ পিছত এই যদুকুলৰ যিজন কুলগুৰু, কুলাচাৰ্য বুলি কৈছে, যাৰ নাম গৰ্গ, সেই গৰ্গ ঋষিয়ে সমস্ত কথা জানে যে আচলতে কোন কাৰ ৰূপত আহিছে, এই সংসাৰত কোনে কাৰ লগত কি সম্বন্ধ ঘটাব তেওঁ জানে কাৰণে সেই গৰ্গ ঋষিয়ে জৰিয়তেই বসুদেৱ আৰু দৈৱকীৰ বিবাহৰ এই সমস্ত ব্যৱস্থাখিনি সাধন কৰিছে। এয়া পুৰাণৰ আখ্যান অনুসৰি নাৰদক এই তথ্যটো দিছে স্বয়ং নাৰায়ণে, আৰু একেখিনি তথ্যৰ সময়ত স্বয়ং ব্ৰহ্মায়ো তেওঁক প্ৰদান কৰিছে। পুলকেতে পৰি নয় সম্পন্ন হইল, ৰত্নাদি যৌতুক কত ৰাজা সমৰ্পিল, পুলতেকে বসুদেৱ নিজে চলিলে ন আনন্দেতে নৱবধূলৈ। ৰাম ভগ্নীৰ বিবাহ দেখি কংসনৰ পতি
সাৰথি হৈ ৰথ চলাৱে চলিল বসুদেৱ গৃহে আহি সমাগত হইল অকস্মাত দৈৱ বাণী উঠে শূন্যভাৱে শুন শুন কংস ৰায় বলি হে তোমাৰে এই ভগ্নী হৈতে তব হৈবে বিনাশ সত্য কথা তব পাশে কৰিনু প্ৰকাশ জন্মিবে অষ্টম গৰ্ভে যে সুতই হার সেই সুত হইতে হইবে তোমাৰ সংহাৰ এতিয়া এই বসুদেৱ আৰু দেৱকীৰ বিবাহৰ সমস্ত আঁত ধৰিছিল গৰ্ভঋষিয়ে গৰ্ভঋষিৰ দৰে এক মহাঋষি সেইখিনি সময়ত নাই আৰু সেই গৰ্ভঋষিৰ কথা মতে দৈৱকীক বসুদেৱলৈকে বিয়া দিলে বিয়াৰ সমস্ত কাৰ্য সমাপন হ'ল নানা ধৰণৰ উপঢৌকন তেওঁলোকক দিলে কংসই ইমান আনন্দিত হৈছিল নিজৰ ভগ্নীৰ বিবাহৰ সমস্ত এই সুন্দৰভাৱে সমাপন হোৱাৰ কাৰণে আৰু আনন্দতে বোলে তেওঁ নিজৰ ভগ্নী বসুদেৱৰ গৃহত আগবঢ়াই থবৰ কাৰণে আহিছিল আৰু এনেকৈ আহোঁতে তেওঁ নিজেই বোলে ৰথখন চলাইছিল বসুদেৱ দেৱকীক ৰথত উঠাই সেইখন ৰথ তেওঁ নিজেই বোলে চলাই আহিছিল কিন্তু যেতিয়া বসুদেৱৰ ঘৰৰ ওচৰ পাওঁ হৈছে এইখিনি সময়তে আচম্বিতভাৱে এক মহা আকাশবাণী আহি গ'ল যি আকাশবাণীৰ কাৰণত সমস্তবিলাক জয় কৰি ল'ব লগা হ'ল আৰু সেই আকাশবাণীয়ে স্পষ্টকৈ কংসক উদ্দেশ্য কৰি কৈছে যে তোমাৰ এই ভগ্নীৰ গৰ্ভতেই তোমাৰ বিনাশ জন্ম হ'ব ইয়াৰ গৰ্ভত যেতিয়া অষ্টম সন্তানটো জন্ম হ'ব সেই অষ্টম সন্তানেই তোমাৰ শত্ৰু হ'ব আৰু তেওঁৱে তোমাক বধ কৰিব যাৰ কাৰণত তুমি ইমান আনন্দ কৰিছা সেই আনন্দৰ কোনো কাৰণ নাই কাৰণ তুমি নিজকে মৃত্যুক আহ্বান কৰাৰ দৰে হৈছে গতিকে এনেদৰে আকাশবাণীয়ে তেওঁক এই কঠোৰ যিটো ভৱিষ্যতবাণী তেওঁক শুনাই তেওঁক চমকিত কৰিছে দৈৱবাণী শুনি তবে কংস দুষ্টমতি হইলে ন মনে মনে মহাভেদয়তি মুহূৰ্তে মনে মনে কৰিয়া ভগ্নীৰে নাচিতে আসি কৰে মনে চিন্তা দুষ্টমতি কৰিব সংহাৰ নিশ্চয় আমাৰ ভয় নাৰহে এই দৈৱবাণী শুনাৰ পিছত পৰম দুষ্টমতী কংসই মহাভয়ভীত তেওঁ লাভ কৰিব লগা হ'ল কোনোদিন কাকো ভয় নকৰা এই কংসই মৃত্যুৰ ভয়ত এতিয়া তেওঁ এনেকৈ আতংকিত হৈছে আৰু মুহূৰ্তৰ ভিতৰতে তেওঁ চিন্তা কৰিলে মই মৃত্যুৰ পৰা কেনেকৈ ৰক্ষা পাম এতিয়া মোৰ ভগ্নীৰ গৰ্ভত অষ্টম সন্তান ৰূপে অহা যদি মোক মাৰিব গতিকে সেইজন এতিয়া এই সংসাৰলৈকে যে নাহে তাৰ কাৰণে তেওঁ এতিয়া উপায় চিন্তা কৰি শেষত এটাই পালে যে মই ভগ্নীকে যদি মই মাৰি পেলাওঁ
তেতিয়াহ'লে তেওঁৰ গৰ্ভত সন্তান জন্ম হোৱাৰ কোনো আশা নাথাকিব। তেতিয়াহ'লে মই কোনোদিন আৰু মই কাৰো হাতত নমৰোঁ। গতিকে এই চিন্তাটোকে তেওঁ মনৰ ভিতৰত ভগৱন্তে খেলাই দিছে। এয়া ভগৱন্তৰ ইচ্ছা অনুসৰি কংসৰ মনত এই ধাৰণাটো সোমাই দিছে। তাৰপিছত আৰু কি আহে? হে অকি হস্তে কংস ৰাজে কৰি নিৰীক্ষণ, বসুদেৱ তাৰ হস্ত ধৰিয়াত কহিলে নয় কি কৰ অহে মহামতী, ৰমণী বিনাশ নৰকেতে গতি, অধিকন্তু ভগ্নিবধ সমুচিত শাস্ত্ৰৰ বিধান এই জানিবে নিশ্চয়। এই নাম পাৰসিদ্ধ নাহি ওহে নৰপতি, বৃথাকে নকৰ ৰায় অধৰ্মেতে মতি, আমাৰ বচনে ক্ৰোধতে গহয় এখন, উচিত উপায় কৰি পুনঃ হে ৰামস্তম যথানে জন্ম হৈবে জাহাজ, আনিয়া তাহাকে দিব হস্ততে তোমাৰ, কিংবা দৈব কিয় গৰ্ভে যত সুত হবে, আনিয়া তোমাৰ হস্তে দিব তাহা চবে, কৰি আগে মন ইচ্ছা হৈবে তোমাৰ, কৰিনো তোমাৰ পাছে অংগীকাৰ। বসুদেৱ বাক্য শুনি কংস মনে মনে স্থিৰ ভাৱ ধৰিল তাৰ পৰ নিজ গৃহে আনি দুইজনে ৰাখিলে কাৰাগাৰে কঠিন বন্ধনে, দ্বাৰাতে পহৰি যত কৰি স্থাপন, অবিৰিত ভয়াকুল কংস ব্ৰহ্মবৈতেৰ কথা অমৃত ভাণ্ডাৰ, নিজ কালি বীৰ শীল কৰিয়া এতিয়া এই আকাশবাণী শুনাৰ পিছত কংসই নিজৰ ভনীয়েককে বধ কৰিবৰ কাৰণে যেতিয়া তেওঁ সিদ্ধান্ত কৰিলে, লগে লগে তেওঁ তৰোৱাল উলিয়াই ল'লে আৰু ভনীয়েকৰ চুলিত ধৰি এখন হাতেৰে ডিঙিত চুলিত ধৰিছে, অইনখন হাতেৰে অস্ত্ৰৰে যেতিয়া তেওঁ শিৰচ্ছেদ কৰিবলৈ যত্ন কৰিলে, বিমোহিত হৈ বসুদেৱে হঠাতে তেওঁ অস্ত্ৰ ধৰি থকা হাতত তেওঁ থাপ মাৰি ধৰিলে। থাপ মাৰি ধৰি তেওঁক অনুনয় বিনয় কৰি কৈছে যে হে মহাৰাজা, তুমি কি অধৰ্ম কৰিবলৈ গৈছা?
এইগৰাকী নাৰী তোমাৰ ভগ্নী, নাৰীৰ বধ কৰাটো তোমাৰ কাৰণে বৰ মানে অধৰ্মকৰ হ'ব। ইমান দিনে তুমি যি কৰ্ম কৰি আহিছা সমস্ত যকৃতি তোমাৰ নাশ হ'ব। তুমি নিজৰ এই কলংক তুমি কিয় তুমি আনিছা? এইবুলি তেওঁক বিনয়ীভাৱে নানা ধৰণে তেওঁক স্তুতি কৰিলে, বুজাবলৈ যত্ন কৰিলে। তাৰপিছত বসুদেৱে তেওঁক বাক্য দিব লগা হ'ল, যদি ইয়াৰ অষ্টম পুত্ৰ তোমাৰ কাল বুলি তুমি বিশ্বাস কৰিছা, তেতিয়াহ'লে মই তোমাক বাক্য দিলোঁ, এই অষ্টম পুত্ৰ জন্ম হোৱাৰ লগে লগেই মই তোমাৰ হাতত সমৰ্পণ কৰিম। তথাপি তুমি তোমাৰ ভগ্নীক বা এগৰাকী নাৰীক তুমি কেতিয়াও বধ কৰি তোমাৰ কলংক নানিবা। তাৰপিছতো কৈছে, যদি তুমি বিশ্বাস নকৰা, প্ৰয়োজন সাপেক্ষে মই গোটেইকেইটা সন্তানকে তোমাক আনি দিম, তাৰপিছত তুমি যি কৰা কৰিবা। তথাপিও তুমি দৈৱকীক তুমি বধ নকৰিবা, এগৰাকী নাৰীক বিনা দুখত তুমি বধ নকৰিবা, আৰু তোমাৰ নিজৰো কলংকটো তুমি নানিবা। এই বুলি কোৱাত বসুদেৱে মনে মনে বিশ্বাস কৰিলে। আৰু তেতিয়া ভয় শংকা এই সমস্তবিলাক লৈ বসুদেৱক দৈৱকীক লগতে বান্ধি অনা কথাটোৱে ক'লে। বান্ধি আনি পুনৰ পোতাশালতহে তেওঁলোকক থৈ দিয়ে, কাৰাগাৰ থৈ দিয়ে। এই ব্ৰহ্মবৈবৰ্ত পুৰাণৰ আখ্যান অনুসৰি এনেদৰে এই আখ্যানটো বৰ্ণনা কৰিছে। এতিয়া কৃষ্ণৰ জন্ম বৃত্তান্ত। নারায়ণ কহে শুন বিধের নন্দন, তার পর যা হইল অপূর্ব দৈবকীর গর্ভে হইল সয়তে নন্দন, কংস দুরাচার সবে করিল মহামায়া সতী সেই গর্ভয়া করছিল, গোকুলতে সেই গর্ভ করিয়া গমন, রোহিণী যথরে পরে লোভিল জনন, দৈবকীর গর্ভ শ্রাব শুনিয়া তখন, মনে মনে দুষ্ট কংস পুলকে মগন, এদিকে রোহিণী গর্ভে জন্মের সংকর্ষণ, গোকুলে গোপায়া হব পুলক স্বয়ংপ্ৰভু নাৰায়ণে এতিয়া নাৰদৰ আগত এই কথাখিনি কৈছে যে ইয়াৰ পিছত কি হ'ল, এই অপূৰ্ব কথাটো মই তোমাৰ আগত কওঁ, তুমি শুনা। যে দৈৱকীৰ গৰ্ভলৈ এটা এটাকৈ 6টা সন্তান আহিল। এই 6টা সন্তান জন্ম হোৱাৰ লগে লগে কংসই জোৰ কৰি কাহিনী সেই সন্তানকেইটাক তেওঁ বধ কৰিলে। তাৰপিছত অনন্ত পুৰুষ ৰূপত দৈৱকীৰ গৰ্ভত 7ম সন্তান ৰূপে যেতিয়া তেওঁ আগমন হ'ল, আগমন হোৱাৰ লগে লগে
কংসই গম নোপোৱা ইয়াৰ আগতে যিহেতু প্ৰভু ভগৱন্তে মহামায়াক এটা দায়িত্ব দিয়ে যেতিয়া সপ্তম সন্তান ৰূপত অনন্ত ৰূপত মই যাম লগে লগে তুমি কি কৰিবা দৈৱকীৰ গৰ্ভৰ পৰা তাক যেনেকৈ নহওক উলিয়াই লৈ আহিবা উলিয়াই আনি ৰোহিণীৰ গৰ্ভত যি ৰোহিণী গোকুলত থাকিব নন্দৰ গৃহত থাকিব নন্দৰ গৃহত থকা সেই ৰোহিণীৰ গৰ্ভত সেই দৈৱকীৰ সপ্তম সন্তান তুমি আনি প্ৰতিষ্ঠা কৰিবা এই সূত্ৰে ৰোহিণীৰ গৰ্ভত সপ্তম সন্তান বলৰামৰ জন্ম হ'ল যাক শংকৰখন বুলি কৈছে আৰু ইফালে দৈৱকীৰ গৰ্ভস্ৰাৱ হোৱাৰ লক্ষণ সকলোৱে দেখা পালে কিন্তু কোনেও গম নাপালে দৈৱকীৰ গৰ্ভ স্থানান্তৰ কৰি ৰোহিণীৰ গৰ্ভলৈকে গৈ আছে আৰু যেতিয়া দৈৱকীৰ গৰ্ভস্ৰাৱ হ'ল লগে লগে বোলে কংসৰ মনত কিছু আনন্দ লাগে কিয় আনন্দ লাগে হয়তো প্ৰভু ভগৱন্ত মোক এতিয়া কালৰূপে আহি জন্মগ্ৰহণ কৰিলে মই তেওঁক মাৰাৰ আগতেই তেওঁ নিজেই মৰি গতিকে তাৰ কাৰণে মোৰ ভয় কৰিব লগা একো নাই এনেকুৱা এটা ভাৱ লৈ তেওঁ হয়তো দৈৱকীৰ গৰ্ভস্ৰাৱ হোৱাৰ কাৰণত তেওঁ এক প্ৰকাৰ আনন্দ পাইছে গৰ্ভ সন্তান নষ্ট হোৱা বুলি তেওঁ বিশ্বাস কৰি সেই আনন্দটো লাভ কৰিছে কিন্তু তাৰপিছত কি হ'ব দৈৱকীৰ পুনৰ হৈল গৰ্ভৰে সংসাৰ সংবাদ পাইল ক্ৰমে কংস পাছাৰ অষ্টম গৰ্ভেৰ কথা শুনিয়া তখন মস্তকে পৰিল যেন অশনি বিষণ শত শত ৰক্ষীগণ দ্বাৰতে ৰাখিল দিন দিন সেই গৰ্ভ বাঢ়িতে লাগিল দশম ক্ৰমে গত হইল যখন শ্ৰীকৃষ্ণ যতনে ৰাখি দেন দৰিখন এৰা তখন দেৱীৰ ৰূপ দ্বিগুণ বাঢ়িল ৰূপেৰে ভায়ালো শিল চাৰিদিক হেৰিয়াতমক গৰ্ভ কংস পাপাচাৰ চিন্তিলৈ পুত্ৰ হৈতে মৰণ নিশ্চয় আগেতে পায়ৰ কৰিতে হইব ইহা চিন্তি বহু ৰখি ৰাখিলে নতবে ভগিনীৰ ৰূপ দেখি লাগিল বিস্ময় নিয়ত মনেতে তাৰ জাগিলে সে ভয় দশ মাস দশ দিন হইল বিগত প্ৰসৱ বেদনা আসি হইল এতিয়া এই অষ্টম গৰ্ভ যেতিয়া দৈৱকী ধাৰণ কৰিলে ধাৰণ কৰাৰ লগে লগে তেওঁলোকে শ্ৰী ৰূপটোৱে বোলে বহু পৰিৱৰ্তন হৈ গ'ল স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তই সেই দৈৱকীৰ গৰ্ভত যেতিয়া তেওঁ স্থিতি ল'লে লগে লগে সংসাৰত নানা ধৰণৰ আচৰিত আচৰিত
বিস্ময় কিছু কাৰ্য সংঘটিত হ'ল। অন্ধকাৰ ৰাতিও পোহৰ বিলাই সেই দৈৱকী গৰ্ভজাত সন্তানে সমস্তকে আলোকিত কৰিলে। আৰু এই কাৰণতে যেতিয়া ৰক্ষী প্ৰহৰীসকলে গম পাই গ'ল যে দৈৱকীৰ যে গৰ্ভত সন্তান সৃষ্টি হৈছে, লগে লগে কংসক বতৰা দিলে। কংসই আনন্দ আৰু উৎকণ্ঠাৰে আহি দৈৱকীৰ যিটো ৰূপ দেখা পাইছে তাত আটাইতকৈ বেছি বোলে শংকিত হৈছে আৰু তেওঁ পৰম বিশ্বাস কৰি লৈছে যে সঁচাকৈ মোৰ যম আহি দৈৱকীৰ গৰ্ভত সৃষ্টি হৈছে আৰু এই যমে এতিয়া মোক কোনো কাৰণতে নিষ্ঠাৰ নিদিব। তাৰ কাৰণতে তেওঁ ভয়াতুৰ কংসই এতিয়া কৈছে কি, আগতে যিমান সুৰক্ষা কৰ্মী তেওঁ ৰাখিছিল এতিয়া তাতোকৈ বহু সুৰক্ষা কৰ্মী তাত মানে নিয়োগ কৰিছে। কোনো কাৰণতে যেন অপায় অমংগল হ'ব নোৱাৰে, দেৱলোক কোনো কাৰণতে যেন আহি ইয়াত প্ৰৱেশ কৰিব নোৱাৰে ইত্যাদি ইত্যাদি, যে নানান ধৰণৰ এতিয়া তেওঁ উপায় কৰি যেনেকৈ নহওক এই সন্তানটো জন্ম হোৱালৈকে তেওঁ অপেক্ষা কৰিছে। কাৰণ তেওঁ চিন্তা কৰিছে গৰ্ভজাত সন্তানক মাৰি বা নাৰী হত্যা কৰি পুনৰ আৰু মই কলংক ল'ব নোৱাৰোঁ, গতিকে যি হয় হওক, গতিকে এই সন্তানটোৰ জন্ম হোৱালৈকে অপেক্ষা কৰিব লাগিব। তাৰ কাৰণে ভয় সংখ্যা সমস্তবিলাকৰ মাজেৰে দৈৱকী আৰু বসুদেৱক কংসৰ কাৰাগাৰত অন্ধকূপত সোমাই দিছে। কিন্তু চাৰিওফালে আগতে যিমান প্ৰহৰী আছিল তাতোকৈ পৰুৱা এটা সোমাব নোৱাৰা এনেকুৱা এক নিশ্চিত পহৰাৰ কাৰণে অসংখ্য প্ৰহৰী তাত আকৌ পুনৰ নিয়োগ কৰি আছে। যদিও তেওঁ কোনো সময়তে কেতিয়াও তেওঁ আনন্দিত হ'ব পৰা নাই, কাৰণ সকলো সময়তে ভয় আৰু শংকাই তেওঁ গ্ৰাস কৰি আছে। দশ মাস 10 দিন হইল বিগত, প্ৰসৱে বেদনা আঁকি হইল সমাগত। যাতনায় সতী ক্ৰমে অত্যন্ত কাতৰ, কভু বসে কভু উঠে অস্থিৰ অন্তর। অবিদিত অসুজল কৰে বসুদেৱ দীপ জালি কৰে দৰ্শন। ভীষণ ৰাক্ষস যত শিলদাৰ দেখে, সকলে ঘুমাই আছে কৃষ্ণ মায়া বসে। এরা ভীষণ বেগতে ঢাকা শুনিল সৌদামিনী মাঝে মাঝে সমকে সুন্দর, রক্ষে কুল খবর তুল্য হইয়া জ্ঞান। পুত্তলিকা সম সবে করে অবস্থান, অকস্মাৎ বিধি ধর্ম আৰু দিগম্বৰ। সমাগত আছে তথা সহপুৰন্দৰ, সকলে কৃষ্ণৰে স্তব কৰে উল্লাসে। অজ্ঞান সকলে প্রভু তব মায়া বসে। ব্রহ্মাণ্ডের আদি
বাৰু যি কি নহওক কাৰাগাৰৰ ভিতৰতে অন্ধকূপতে আছে যদিও যেতিয়া 10 মাহ 10 দিন পাৰ হৈ গ'ল, পূৰ্ণ গৰ্ভৰ যিটো সময় উকলিল, সেই সময়তে দৈৱকীৰ প্ৰসৱ বেদনা আৰম্ভ হ'ল। নানা ধৰণৰ কষ্ট যন্ত্ৰণা চিৎকাৰ কৰি উঠিছে আৰু এনেকুৱা এক অৱস্থাটো স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তে এই যোগমায়াৰ জৰিয়তে এক মহামায়াজাল তেওঁ ৰচনা কৰি দিলে, যাৰ ফলত ৰাক্ষসৰূপী মহা দৈত্য ৰূপত এই ৰক্ষীসকল যে ৰৈ আছে, এই ৰক্ষীসকলক কি ক'লে যোগমায়াৰ জৰিয়তে মায়াজালৰ জৰিয়তে কৃষ্ণই সকলোকে নিদ্ৰাবান মাৰি দিলে। সেই নিদ্ৰাৰ কাৰণত সমস্ত ৰক্ষীসকল যে নিদ্ৰাত তেওঁলোকে লালকাল হ'ব লগা হ'ল, অচেতন হ'ব লগা হ'ল। ইফালে দৈৱকীৰ প্ৰসৱ বেদনাৰ কথাটো এতিয়া ইমান সুন্দৰভাৱে বৰ্ণনা দিছে। এই প্ৰসৱ বেদনাৰ যিটো বিষয়, এই ৰক্ষীসকলে গমেই নাপালে, কাৰণ তেওঁলোকক অচেতন কৰি থৈ দিছে। আৰু এইখনতে এতিয়া স্বৰ্গৰ পৰা পুনৰ ব্ৰহ্মাকে আদি কৰি দেৱতাসকল, ইন্দ্ৰকে আদি কৰি সমস্তসকল আহি সেই কৃষ্ণক মহাস্তুতি কৰিছে। হে প্ৰভু, তুমি জগতৰ কৃপাৰ কাৰণে, আমাৰ মংগলৰ কাৰণে, অধৰ্মক নাশ কৰি অসুৰক ধ্বংস কৰিবৰ কাৰণে এতিয়া তুমি এই মহা অৱতাৰ ধাৰণ কৰিবলৈ তুমি প্ৰযত্ন কৰিছা। এতিয়া তোমাৰ পদচৰণ যুগল আমি সকলোৱে দৰ্শন কৰিব পাৰিম। দেখাৰ লগে লগেই আমি আচলতে তৰি যাম আৰু তোমাৰ চৰণ দৰ্শন যিয়ে দেখিব সমস্ত জীৱই মুক্তি পাব আৰু সমস্ত জীৱক মুক্তি কৰাৰ ব্যৱস্থাৰে তুমি আহি মহালীলা কৰিবলৈ প্ৰযত্ন কৰিছা। এনেদৰে দেৱতাসকলে আহি মহাস্তুতি কৰি আছে আৰু এই সমস্ত কথা কংসৰ আঁৰত চলি আছে আৰু কংসৰ প্ৰহৰীসকলকো এই মায়াজালত নিদ্ৰাত তেওঁলোকক মগন কৰাই সমস্ত কথাৰ পৰা অন্ধকাৰত ৰাখিছে। যত পুলকে কুসুম বৃষ্টি কৰে ঘনে ঘন, তারা পরশুর পুলক অন্তরে চলিলেন স্তব কৰি আপন আগাৰে। এরা সহস ডাকিল মেঘ শুনিল গগন, মুহুর মুহুর বৃষ্টি তাহে হয় বরিশন, বিদ্যুৎ চমকে কিবা অতি ভয়ঙ্কর, মেঘের নিদান শুনি কাম্পে কলেবর। অকস্মাৎ কৃষ্ণ পক্ষে অষ্টমী তিথিতে অর্ধ চন্দ্রোদয় শূন্যে হইল তাহাতে। আৰু এনেদৰে মহাস্তৱ কৰি দেৱতাসকলে নিজৰ নিজৰ গৃহলৈকে গুচি গ'ল। নিজৰ নিজৰ গৃহলৈ গুচি যোৱা মানে নিজৰ নিজৰ কৰ্মত নিয়োজিত হ'বলৈ গৈ আছে, কাৰণ দেৱতাসকলক বিভিন্ন দায়িত্ব দিয়া আছে। সেই দায়িত্ব তেওঁলোকে পালন কৰিব লাগিব। সেই দায়িত্ব পালন কৰি এতিয়া কৃষ্ণ আগমনৰ কাৰণে মহা এক পৰিৱেশ এই প্ৰকৃতিত তেওঁলোকে দৈৱ শক্তিৰ জৰিয়তে প্ৰদান কৰিব লাগিব, যাৰ কাৰণত এতিয়া লগে লগে বায়ু, অগ্নি, বৰুণ বা অন্যান্য দেৱতাসকল, ইন্দ্ৰ চন্দ্ৰকে আদি কৰি সমস্ত
সমস্তবিলাকে নিজৰ নিজৰ দায়িত্বখিনি পালন কৰিবলৈ যাওঁতে কি হৈ গ'ল, প্ৰকৃতিত বোলে মহাকোলাহল আৰম্ভ হৈছে। ঢৌ ধুমুহাই সমস্ত জল অস্থিৰ হৈ পৰিছে, বিজুলী চিকমিকনিয়ে সমস্ত জগতক ঢাকি ৰাখিছে। আৰু লগতে এনেকুৱা এটা ৰূপ দিছে যে এনেকুৱা এই প্ৰাকৃতিক গৰ্জনৰ মাজত কোনো জীৱ জন্তুৱে যেন বাহিৰলৈ ওলাই আহিবলৈ সুযোগ নাপায়। সকলোৱে ভয়তে নিজৰ নিজৰ গৃহত আশ্ৰয় লৈ থকাৰ এটা পৰিৱেশ তেওঁ ৰচনা কৰিছে। চাবলৈ গ'লে প্ৰকৃতিয়ে এক প্ৰকাৰ আনন্দ কৰি আছে কৃষ্ণ অহাৰ আগমনৰ উমান পায়, আৰু নিজৰ নিজৰ শক্তিখিনি কৃষ্ণক প্ৰদৰ্শন কৰি সেৱাৰ নামত তেওঁৰ ওচৰত অৰ্চন কৰিবৰ কাৰণে এনেকুৱা এক অলৌকিক পৰিৱেশ ৰচনা কৰিছে। আৰু যিদিনাখন এই মধ্যৰাতি কৃষ্ণ পক্ষৰ অষ্টম যিটো তিথি, অষ্টমী তিথি, যিটো ক্ষণত অৰ্ধচন্দ্ৰ যেতিয়া উদয় হৈছে, সেই উদয় সময়ত এতিয়া কৃষ্ণ এই সংসাৰলৈকে আহিব প্ৰযত্ন কৰিছে, বা এটা ৰূপ ল'বৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে। এতিয়া যে আমি যে সকলোৱে বিশ্বাস কৰি আছোঁ তেওঁ ঘোৰ অন্ধকাৰ ৰাতি তেওঁৰ জন্ম হৈছে, কিন্তু এইটো কথাও চাব লাগিব, যদিহে মেঘে চাৰিওফালে গোটেই প্ৰকৃতিক আৱৰি আছে, বৰষুণ দি আছে, এনেকুৱা এটা ক্ষণত, যিটো ক্ষণত মধ্য ৰাতি চন্দ্ৰ উদয় হৈছে, চন্দ্ৰ উদয় হোৱা দৃশ্যটো অন্ততঃ সকলোৱে দৰ্শন কৰিছে, বা কৃষ্ণই দৰ্শন কৰিছে, বা চন্দ্ৰয়ো কৃষ্ণক দৰ্শন কৰিব লগা হৈছে। গতিকে চন্দ্ৰ উদয়ৰ সেই ক্ষণতহে এতিয়া কৃষ্ণ জন্ম হৈছে। গতিকে ঘোৰ অন্ধকাৰ বুলি যিটো কোৱা হৈছে, সেই ঘোৰ অন্ধকাৰত কোনে নাশ কৰিছে? প্ৰকৃতিৰ মহাশক্তিয়ে নাশ কৰিছে। বিজুলী ঢেৰেকনিৰ ৰূপত এটা শক্তি, দ্বিতীয় শক্তি চন্দ্ৰৰ উদয়, চন্দ্ৰৰ জ্যোতিয়ে প্ৰকৃতিৰ এই অন্ধকাৰ দূৰ কৰিছে। আৰু কৃষ্ণৰ নিজৰ দেহৰ যিটো শক্তি, দেহৰ যিটো পোহৰ, এই পোহৰে সমস্ত অন্ধকাৰ নাশ কৰি এক মহা পবিত্ৰ ক্ষণ তেওঁ গণনা কৰি লৈছে, যিটো ক্ষণত তেওঁ আহি মধ্যত মনুষ্যৰূপে অৱতাৰণা কৰিব। মৃদু মৃদু সুশীতল বহেছে পৱন, পুলকে প্ৰসন্ন চিত্ত যোগী মুনিগণ, কিন্নৰ গন্ধৰ্ব আৰু বিদ্যাধৰীগণ গাইছে নাচিছে চবে পুলকে গগনতে পুষ্প বৃষ্টি হইতে লাগিল, হেন কালে শুভলগ্নে শ্ৰীকৃষ্ণ জন্মিল, শংখ শব্দে জয়নাদে পুৰিল গগন, অৱনীতে সমুদয়ে দেৱ নিৰঞ্জন, নৱ দুৰ্বাদন শ্যাম যেন জলধাৰ, মৰিকি ৰূপেৰে প্ৰভাতে মনোহৰ, দুলিতেছে কৰ্ণদয়ে অপূৰ্ব কুণ্ডল, মৰিকিবা মুখ শোভা অতীব নিৰ্মল, চৰণে নুপুৰ কিবা
কিবা গঠিত ৰতনে এ অলংকৃত অঙ্গ যষ্টি বিবিধা ভূষণে। ইমান কোলাহল হৈ থকা প্ৰকৃতি এটা সময়ত কিছু স্থিৰ হ'বলৈ আৰম্ভ কৰিছে, যি সময়ত অৰ্ধ চন্দ্ৰ আকাশত উদয় হৈছে, মেঘেও কিছু পন্থ এৰি দিছে আৰু সেই পন্থৰ মাজেদি চন্দ্ৰৰ জ্যোতি আহি ধৰাত পৰিছে, অৰ্থাৎ সেই চন্দ্ৰয়ো কৃষ্ণক দৰ্শনৰ সুযোগ পাইছে। তেতিয়া মহা ধুমুহাৰ পৰিৱৰ্তে মৃদু শীতল বতাহ বলিবলৈ আৰম্ভ কৰিছে। এই মৃদু শীতল বতাহৰ সময়ত ঋষি মুনিসকল যিহেতু ধ্যানত আছে, তেওঁলোক সাধনাত আছে, তেওঁলোকে জানি আছে যে কৃষ্ণ আহি অনন্ত কোটি ব্ৰহ্মাণ্ড নিৰাকাৰজন আহি এতিয়া এই ক্ষণতে মৰ্ত্যত আহি তেওঁ জন্মগ্ৰহণ কৰিব। আৰু এই মহাক্ষণটো তেওঁলোকে গম পায়, তেওঁলোকে মহাপুলক মানে লাভ কৰিছে। আৰু সেইখিনি সময়তে যে স্বৰ্গত দেৱতাসকলে যে পুষ্প সৃষ্টি কৰিছে, স্বৰ্গৰ পৰা সেই পুষ্প আহি যেতিয়া বসুদেৱ দৈৱকীৰ শৰীৰত পৰিছে, লগে লগে কৃষ্ণই এক মহাৰূপ লৈ দৈৱকীৰ গৰ্ভৰ পৰা তেওঁ বাহিৰ হৈ আহিছে আৰু মধ্যত এক মহাৰূপ তেওঁ যেতিয়া লৈছে, লোৱাৰ লগে লগে আকাশত সেই দেৱকুলে শংখনাদ কৰিছে, নানা ধৰণৰ দিব্য বাদ্য বন্দনা কৰি সকলোৱে উৰুলি দিছে আৰু দুৰ্বা দল সমস্ত বিলাকৰ আনন্দৰ যিটো এক ৰূপ, সেই ৰূপটো আকাশত চলি আছে। আৰু যিটো ৰূপ এতিয়া এই প্ৰভু ভগৱন্তৰ ৰূপত কৃষ্ণই লৈ আহিছে, সেই ৰূপটো দেৱতা সকলো দেখিছে। আৰু লগতে বসুদেৱ দৈৱকীয়ে এই ৰূপটো দেখিছে নে নাই সেইটো অলপ পিছত বাৰু পৰে ক'ব। কিন্তু এই মনোহৰ ৰূপটো দেখি সকলো চকিত হৈছে। যে কি দেখিছে? যে দুলিতে যে কৰ্ণদয় অপূৰ্ব কুণ্ডল, মৰি কিবা শোভা শুভ অতিব নিৰ্মল। তেওঁ কৰ্ণ ইমান সুন্দৰ অপূৰ্ব এক কুণ্ডল মানে দুলি আছে, চৰণৰ নুপুৰে নানা ধৰণৰ গুঞ্জন কৰি আছে আৰু তেওঁৰ সমস্ত অংগত নানা ধৰণৰ অলংকাৰেৰে জাতিষ্কাৰ হৈ আছে আৰু পীত বস্ত্ৰ পৰিধান কৰি অতি সুন্দৰ এক দেহ ৰূপ লৈছে আৰু দেহৰ পৰা চন্দনৰ সুবাস গোন্ধ দকু দিশে বিয়পি গৈছে। চূড়া মস্তকেতে আহা মৰি মৰি, কিৰীতি শুভিছে তাৰে ৰূপে মাধুৰী, গল দেখে বনমালায় আতি মনোলোভা, ত্ৰিভংগ ভংগিম দেৱ মনোহৰ শোভা। এৰম চন্দ্ৰমুখে কিবা শোভা বংকিমনয়ন, বক্সেতে বিৰাজে আহা শিৱ চৰাংশ, ৰূপে আধাৰ আহা গুৰু গলিহাৰী, শতচন্দ সমুদিত দিগ আলু কৰি, পুত্ৰেৰ মোহন ৰূপ কৰে পিতা মাতা পুলকেতে হলে বিস্ময় মানিয়া মনে পৰে দুইজন,
পুলকে কৃষ্ণের স্তব করে ন করপুতে বসুদেব করে স্তুতিবা অনাথের নাথ তুমি উহে জগন্নাথ কে বুঝিবে তব তত হে সনাতন কে রাধানাথ রমা অতি জগত একবারে কীৰ্তি পৰা আৰম্ভ কৰি সৰ্ব অংগত নানা ধৰণৰ বস্ত্ৰ অলংকাৰ এই সমস্তবিলাক শোভা কৰি আছে। চতুৰ্ভুজ ৰূপ আছে, 4 হস্তত 4 অস্ত্ৰ আছে। এই মনোহৰ ৰূপটো দেৱতাসকলেও দেখিছে, ঋষিমুনিসকলেও ধ্যানৰ তপস্যাত এই সমস্তখিনি দেখিছে, আৰু স্বয়ং পিতৃ মাতৃ বসুদেৱ আৰু দৈৱকীও এই ৰূপটো দেখি সকলো বিমোহিত হৈ আছে, পুলকিত হৈ আছে। তাৰপিছত বসুদেৱ আৰু দৈৱকী নিজেই গম পাই গ'ল যে হয় স্বয়ং প্ৰভু ভগৱন্ত তেওঁ আহি আমাৰ পুত্ৰ ৰূপে আমাৰ গৃহত অৱতাৰ ধাৰণ কৰিছে। গতিকে সেই প্ৰভুজনক এতিয়া পুত্ৰ ৰূপে জ্ঞান নকৰি স্বয়ং ঈশ্বৰ ৰূপে মান্য কৰি এতিয়া বসুদেৱে নানা স্তুতি আৰম্ভ কৰিছে। সেই স্তুতি যে তেওঁ আচলতে কোন জগতৰ নাথ, সেইকাৰণে তেওঁ এই বুলি কৈছে, কৰপুতে বসুদেৱ কৰে স্তুতি ভাগ অনাথেৰ নাথ তুমি উহে জগন্নাথ। এইজন প্ৰভু ভগৱন্ত হৈছে অনাথৰ নাথ, সমস্ত জীৱৰ বোলে তেওঁ গৰাকী। গতিকে সেই গৰাকীজন আহি তুমি আমাৰ গৃহত অৱতাৰণ হৈছা। তুমি সত্য, তুমি সনাতন, তোমাৰ তত্ত্ব কোনেও বুজি নাপায়। তুমি ৰাধাৰ নাথ বুলি কৈছে, তুমি ৰমাপতি বুলি কৈছে, আৰু সমস্ত জগতত তুমি মহামোহনীয় শক্তিৰে তুমি এনেদৰে সকলোকে মোহিবৰ কাৰণে তুমি প্ৰযত্ন কৰিছা। এনেদৰে মহাস্তুতি তেওঁলোকে কৰি গৈছে। এয়া তব তত্ত্ব বুজি পাৰে শক্তি আছে কাৰো, এ নাই পাৰে দিগম্বৰ গুণেৰ আধাৰ, সৰ্বজীৱে আত্মাৰূপে নিৰাকাৰ নিৰ্বিকাৰ দেৱ বিঘ্নেহারি গণপতি যোগীন্দ্ৰ প্ৰধান, তিনিও ধ্যানতে তব তত্ত্ব নাহি পান, নৰাধম মূৰ্খ হয়ে কি কৰে ভৱ পাৰে কৰ্ণ ধাৰ, তুমি মাধৱ। পুনৰ বসুদেৱ দৈৱকীয়ে সেই প্ৰভু ভগৱন্তক স্তুতি কৰিছে, হে প্ৰভু তুমি তত্ত্ব পুৰুষ, তোমাৰ তত্ত্ব বুজিবৰ কাৰণে কাৰ শক্তি আছে? আকাশ পাতালকে আদি কৰি স্বৰ্গ মধ্য পাতাল ত্ৰিভুৱন অনন্ত কোটি ব্ৰহ্মাণ্ড এই সমস্ত বিলাকক তুমি নিৰাকাৰেৰে সৈতে নিৰ্বিকাৰভাৱে সমস্তকে তুমি ৰক্ষা কৰি আছা, সমস্ত বিঘিনি বিনাশ কৰি আছা। তিনি লোকে ধ্যান আৰু তত্ত্বৰ মাজত তোমাক বিচাৰি নাপায়। গতিকে মোৰ দৰে মহা নৰাধম মহামূৰ্খজনে তোমাক
কেনেকৈ স্তুতি কৰিম? তোমাক স্তুতি কৰিবৰ পৰা শক্তি সাধন আমাৰ নাই। তথাপিও তোমাৰ এই পদচৰণকে আধাৰ কৰি আমি সংসাৰখন আমি কৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগিব। এনেদৰে বসুদেৱ দেৱকীয়ে কৃষ্ণৰ শ্ৰীচৰণত পৰি মহাস্তুতি আৰম্ভ কৰি গৈছে। ইয়াৰ পিছতনো কৃষ্ণই পিতৃ মাতৃৰ স্তুতি শুনি কি তেওঁ লীলা কৰে সেইখিনি আমি এতিয়া জানিব লাগিব। মিষ্টভাৱে পৰে তাৰে কহে আমাৰ বচন তাত শুন তব পুণ্যে বিশ্ব মাজে ধৰিছে মনোমত বৰলহ যাহাই চাহ জানিবে দিব তাহা জানিবে নিশ্চয়। এতিয়া পিতৃ মাতৃ বসুদেৱ দেৱকীৰ স্তুতি শুনি অতি আনন্দ মনেৰে হাস্য মনেৰে স্বয়ং প্ৰভু ভগৱন্তই তেওঁলোকক কৈছে যে তোমালোকৰ মহাপুণ্যৰ ফলতহে আজি মই এইখন সংসাৰত জন্ম ধৰিছোঁ। এতিয়া তোমালোকৰ মনোমত কিবা বাঞ্ছা আছে যদি কোৱা, যি বৰ লাগে মই তাকেই তোমালোকক দিম। তোমালোকক দিবৰ কাৰণে মই এইখন সংসাৰলৈকে আহিছোঁ। চাওক, এতিয়া ভাগৱততো বা অন্য শাস্ত্ৰত কৃষ্ণই তেওঁলোকক মনোমত বৰ প্ৰদান কৰিবৰ কাৰণে বাক্য কৰাৰ কথাটো উল্লেখ নাই। কিন্তু এই মহাব্ৰহ্মপবিত্ৰ পুৰাণত আজি কৃষ্ণই এই কথাটো আশ্বাসিত কৰি তেওঁলোকক কৈছে যে মনোমত যি বাঞ্ছা আছে তোমালোকে কোৱা, মই সেই বাঞ্ছা কল্পতৰু হিচাপে মই তোমালোকৰ বাঞ্ছা পূৰণৰ কাৰণেই এইখন সংসাৰলৈকে আহিছোঁ। এতিয়া দৈৱকী আৰু বসুদেৱে এতিয়া কৃষ্ণৰ পৰা, ঈশ্বৰৰ পৰা, ভগৱন্তৰ পৰা বা নিজৰ পুত্ৰৰ পৰা কি বৰ ল'ব বিচাৰে এইটোহে আচলতে আমি চাব লাগিব। আগতে দুষ্কৰ পাব কৰিলে দখন বৰদিতে তব কাছে কৰিলো গমন তব তুল্য হয় যেন নন্দময় আমাৰ এইবৰে মেগেছিল হে গুণধাৰ তাহাতে পৰম তুষ্ট হৈয়াত সম্বুধি তোমাৰে আমি বলিলো বচন প্ৰাৰ্থনা পূৰণ হৈবে নিশ্চয় তোমাৰ। এই হেতু সুত ৰূপে আমি অৱতাৰ পূৰ্বকৃত তপু ফলে আমাৰে পাৰিলে পুণ্য ফলে উহে তাত এইৰূপে ফলে যেভাৱে আমাৰ সেৱা কৰে সেইভাৱে তাবে আমি দেই বৈষ্ণৱ আমাৰ পিতা পূৰ্বজন্মে ছিল
বসুদেব রূপে জনম লভিব এই নাম দৈব কিরদিতি শিলয়া জননী পুণ্য ফলে মোরে সুত পাইলেন ধনী এখনো আমার বাণী কর সুত ভাবে মোর প্রতি কর ব্রহ্ম ভাবে শীত দেহ বলি অনায়াসে মুখ পাবে জনায় হরি রাম বান্ধব কৃষ্ণ এটা স্বয়ং প্রভু ভগৱন্তই এটা বসুদেৱ দৈৱকীক মনত কৰিছে পূৰ্ব জন্মত তোমালোকে যি সাধন কৰিলা যিমান তপ কৰিলা পুত্ৰৰূপে পাবৰ কাৰণে যিটো বাঞ্ছা কৰিছিলা সেই সমস্ত তপৰ ফল হিচাপে এই জন্মতো মই তোমালোকক পুত্ৰ হিচাপে জ্ঞান কৰি পুত্ৰ হিচাপে তোমালোকে পোৱাৰ বাসনা পূৰণ কৰি মই অৱতাৰ ধাৰণ কৰিছোঁ এতিয়া এই জন্মত তোমালোকে এতিয়া মহাগতি পাবৰ কাৰণে এতিয়া পুত্ৰৰূপে তোমালোকে চিন্তা কৰিলে মোক নহ'ব এই ব্ৰহ্মৰূপে তোমালোকে যদি চিন্তা কৰা তেতিয়াহ'লে এইটো জন্মত তোমালোকে নিশ্চয় মহামুক্তিৰ গতিটো তোমালোকে পাইলা গতিকে এইকাৰণে এই বসুদেৱ আৰু দৈৱকীক এই মহাজ্ঞানটো প্ৰথমতে প্ৰদান কৰিছে কিন্তু ভাগৱতে উল্লেখ কৰিছে যে এইখনত ভগৱন্তে তেওঁলোকক আশ্বাসিত কৰি কৈছে যে তোমালোকে এই ব্ৰহ্ম জ্ঞানেৰে সৈতে মোক পূজা কৰিলে নহ'ব তোমালোকে যদি মোক পূজা কৰি থাকা তেতিয়াহ'লেতো মইতো লীলাই কৰি থাকিব নোৱাৰিম ঈশ্বৰে যদি পূজাই যদি লৈ থাকে ভগৱন্তই কোনখিনি সময়ত তেওঁ মায়া সংসাৰত তেওঁ লীলা কৰিব গতিকে এইকাৰণে তেওঁ যিটো উদ্দেশ্যত আহিছে সেই উদ্দেশ্য পূৰণৰ কাৰণত এতিয়া প্ৰথমতে তেওঁ ব্ৰহ্ম জ্ঞানটো পিতৃ মাতৃ যিটো মায়াৰ প্ৰতি গতিকে তেওঁলোকৰ মনৰ পৰা এই ব্ৰহ্ম জ্ঞানটো তেওঁ পাহৰাই দিবৰ কাৰণে প্ৰযত্ন কৰিছে আৰু তাৰপিছত তেওঁ মহা উপদেশ দিছে যে মই এতিয়া ক'ত থাকিম ক'ত যাম এই সমস্তখিনি এতিয়া বসুদেৱৰ জৰিয়তে তেওঁ সেইখিনি কৰিবৰ কাৰণে প্ৰযত্ন কৰিব পৰৱৰ্তী পদত বসুদেৱ বিষয়খিনি উল্লেখ কৰিছে বাৰু যিকি নহওক সকলো সমস্ত এতিয়া আপোনাক খবৰ আজ্ঞা আমি কামনা কৰিম যে যিহেতু আজি হ'লে কাম হয় ইয়াত অঁ